স্বাগতম জনাইছো প্ৰাইম ডিবেট আৰু আৰম্ভ কৰিছো হাজিৰ অনুষ্ঠান আৰু এই মুহূৰ্তত অসমৰ সৈতে সম্পৰ্কিত আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পদবীসমূহ বিতৰণ কৰা হৈছে দপ্তৰ বিতৰণ কৰা হৈছে আৰু সৰ্বানন্দ সোণোৱালৰ সৈতে থাকিল বন্দৰ জাহাজ আৰু জল পৰিবহণ এই তিনিটা বিভাগ সৰ্বানন্দ সোণোৱালৰ সৈতে থাকিলে কিন্তু আয়ুষ সৰ্বানন্দ সোণোৱালৰ পৰা কৰ্তন কৰা হৈছে তাৰ বিপৰীতে ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা তেওঁ বিদেশ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে তেওঁ দায়িত্ব দিয়া হৈছে আৰু এই বিভাগত কেবিনেট মন্ত্ৰী এছ জয়শংকৰ ডক্টৰ এছ জয়শংকৰ তেওঁৰ হাততে থাকিল তাৰ বিপৰীতে পবিত্ৰ মাৰ্ঘেৰিটাৰ হাতত টেক্সটাইল বস্ত্ৰশিল্প মন্ত্ৰালয় এইটো বিভাগৰো তেওঁক ৰাজ্যিক স্বতন্ত্ৰ দায়িত্ব দিয়া হৈছে যিটোৰ মূল মন্ত্ৰী ৰূপে থাকিব কেবিনেট মন্ত্ৰী ৰূপে থাকিব গিৰিৰাজ সিং গতিকে দুটা গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী দিয়া হৈছে আন এটা গুৰুত্বপূৰ্ণ এই মুহূৰ্তত যি খবৰ আছে অসম সম্পৰ্কিত এইটো হ'ল উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ল ডনাৰ মন্ত্ৰালয়ৰ যি খবৰ আছে এই মুহূৰ্তত মোৰ হাতত ডনাৰ মন্ত্ৰালয় দিয়া হৈছে জ্যোতিৰাদিত্য সিন্ধিয়াক কেবিনেট মন্ত্ৰী আৰু সুকান্ত মজুমদাৰ তেওঁক দিয়া হৈছে ডনাৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব গতিকে দুটা গুৰুত্বপূৰ্ণ পদবী উত্তৰ পূৰ্বাঞ্চলৰ সৈতে সম্পৰ্কিত থকা ডনাৰ মন্ত্ৰী দিয়া হৈছে জ্যোতিৰাদিত্য সিন্ধিয়াক আৰু তাৰ লগে লগে সুকান্ত মজুমদাৰক দিয়া হৈছে ডনাৰৰ ৰাজ্যিক মন্ত্ৰী অৰ্থাৎ ডনাৰ এবাৰ কেবিনেট মন্ত্ৰী দিয়া হৈছে বহুদিনৰ পৰা ডনাৰ বিভাগটোৰ ৰাজ্যিক স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীয়ে চলি আছিল অটল বিহাৰী বাজপেয়ীৰ দিনত প্ৰৱৰ্তন কৰা এই বিভাগটোৰ কিছু যেন গুৰুত্ব হ্ৰাস পাইছিল এনেধৰণৰ চৰ্চাও চলি আছিল দীঘলীয়া সময়ৰ পিছত ডনাৰ মন্ত্ৰালয় এজন পূৰ্ণাংগ কেবিনেট মন্ত্ৰী দিয়া হৈছে জ্যোতিৰাদিত্য সিন্ধিয়াক অন্যান্য বিভাগৰ সৈতে আৰু তাৰ লগে লগে কিৰেণ ৰিজিজুক সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ তিনিজন মন্ত্ৰী অন্তৰ্ভুক্ত হৈছে এই কেবিনেটত আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে থকা বিভাগ ডিপাৰ্টমেণ্ট অফ নৰ্থ ইষ্ট ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন এই যি বিভাগ আছিল ডনাৰ মন্ত্ৰালয় এই মন্ত্ৰালয়ৰ বাবে দায়িত্ব দিয়া হ'ল জ্যোতিৰাদিত্য সিন্ধিয়াক আৰু তেওঁৰ সৈতে ৰাজ্যিক মন্ত্ৰী হিচাপে থাকিব সুকান্ত মজুমদাৰ গুৰুত্বপূৰ্ণ কথা আজি মন্ত্ৰীসভাৰ পদবীসমূহ বিতৰণ কৰা হৈছে মই এই যি অনুষ্ঠান আৰম্ভ কৰাৰ আগতে মই এবাৰ মূল পদবীসমূহ এবাৰ আপোনালোকক জনাব বিচাৰিছোঁ মন্ত্ৰীসভাৰ মূল পদবী যি মূল গৃহ বিভাগ অমিত শ্বাহৰ হাতত প্ৰতিৰক্ষা বিভাগ ৰাজনাথ সিঙৰ হাতত বিত্ত বিভাগ নিৰ্মলা সীতাৰমণৰ হাতত বিদেশ পৰিক্ৰমা বিভাগ এছ জয়শংকৰৰ হাতত এনেকৈ মূল বিভাগসমূহ সৰ্বানন্দ সোণোৱালৰ হাতত জাহাজ বন্দৰ আৰু জল পৰিবহণ বিভাগ মূল যিসমূহ বিভাগ আছে এই বিভাগসমূহত বিশেষ সালসলনি ঘটোৱা নাই তাৰ বিপৰীতে আন কেইবাজনো যি গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী আছে তাৰ ভিতৰত চাবলগীয়া হৈছে যে গ্ৰামোন্নয়ন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী গতিকে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী তেওঁক দিয়া হৈছে ৰাজীৱ ৰঞ্জনক দিয়া হৈছে আৰু তেওঁ পঞ্চায়তী ৰাজৰ লগতে মিনিষ্টাৰ অফ ফিচাৰিজ এনিমেল হাজবেণ্ডাৰী আৰু ডেইৰিং উত্তৰ পূৰ্বাঞ্চলৰ সৈতে সম্পৰ্ক থকা এইকেইটা বিভাগ তেওঁলোকক এই দায়িত্ব দিয়া হৈছে আৰু আমি স্ক্ৰীণত দেখুৱাইছোঁ যে পুৰণা যি মন্ত্ৰীসভা তাৰ যি মূল দপ্তৰকেইটা এই মূল দপ্তৰকেইটা তেওঁলোকৰ সৈতে ৰাখিছে আৰু একে সময়তে প্ৰধানমন্ত্ৰীয়ে নিজৰ হাতত দুটা গুৰুত্বপূৰ্ণ বিভাগ ৰাখিছে প্ৰধানমন্ত্ৰীয়ে এটা বিভাগ ৰাখিছে কৰ্মচাৰী প্ৰশাসন আৰু প্ৰধানমন্ত্ৰীয়ে আনটো ৰাখিছে মহাকাশ গৱেষণা বিভাগ এই বিভাগটো প্ৰধানমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে আজি মন্ত্ৰীসভাৰ দপ্তৰসমূহ বিতৰণ কৰা হ'ল তাৰ তালিকাৰ মই যদি কেবিনেট মন্ত্ৰীসকলৰ যদি তালিকাখন এবাৰ আৰু নামকেইটা কৈ দিব পাৰোঁ গজেন্দ্ৰ সিং শেখাৱত তেওঁক সাংস্কৃতিক মন্ত্ৰালয় আৰু টুৰিজিম মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে ভূপেন্দ্ৰ যাদৱক বন পৰিৱেশ আৰু পৰিৱেশৰ দায়িত্ব দিয়া হৈছে জ্যোতিৰাদিত্য সিন্ধিয়াক মিনিষ্টাৰ অফ কমিউনিকেশ্যন যোগাযোগ বিভাগৰ দায়িত্ব দিয়া হৈছে লগতে ডনাৰৰ দায়িত্ব দিয়া হৈছে অশ্বিনী বৈষ্ণৱক ৰেলৱে দায়িত্ব দিয়া হৈছে তেওঁৰ হাতত দায়িত্ব থাকিল তেওঁলৈ নতুনকৈ মিনিষ্টাৰ অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং তথ্য প্ৰযুক্তি মন্ত্ৰালয় দিয়া হৈছে আৰু তেওঁক ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি IT বিভাগৰো দায়িত্ব দিয়া হৈছে গিৰিৰাজ সিঙক টেক্সটাইল বিভাগৰ দায়িত্ব দিয়া হৈছে জুৱেল ওৰামক ট্ৰাইবেল এফেয়াৰ্ছ বিভাগৰ দায়িত্ব দিয়া হৈছে প্ৰহ্লাদ যোশী গুৰুত্বপূৰ্ণ কথা কনজিউমাৰ এফেয়াৰ্ছ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন বিভাগ দিয়া হৈছে লগতে নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি প্ৰধানমন্ত্ৰী সৌৰশক্তি যোজনা বৰ গুৰুত্বপূৰ্ণ গতিকে তেওঁক নিউ ৰিনিউৱেবল এনাৰ্জি বিভাগত দিয়া হৈছে শক্তি মন্ত্ৰালয়ৰ সৈতে তেওঁৰ গুৰুত্ব বাঢ়িব কিনজাৰাপু ৰামমোহন নাইডুক দিয়া হৈছে চিভিল এভিয়েশ্যন TDBৰ পৰা এই গুৰুত্বপূৰ্ণ বিভাগৰ বাবে বিবেচিত হৈছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ছ'চিয়েল জাষ্টিছ আৰু এম্পাৱাৰমেণ্ট সৰ্বানন্দ সোণোৱাল মিনিষ্টাৰ অফ পোৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱেজ
ৰাজীৱ ৰঞ্জন সিং তেওঁক দিয়া হৈছে পঞ্চায়তী ৰাজ ফিচাৰিজ এনিমেল হাজবেণ্ডাৰী এণ্ড ডেইৰিং জিতন ৰাম মাঝি তেওঁ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তেওঁক দিয়া হৈছে MSME মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ এই খণ্ডৰ দায়িত্ব দিয়া হৈছে ধৰ্মেন্দ্ৰ প্ৰধানক শিক্ষা বিভাগৰ দায়িত্ব দিয়া আছে পূৰ্বেও তেওঁ এই দায়িত্বতে আছিল পীযুষ গোয়েলৰ হাতত কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি বিভাগ থাকিব গুৰুত্বপূৰ্ণ বিভাগ তেওঁৰ হাতত ৰাখিলে SD কুমাৰস্বামী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈছে নতুন প্ৰতিনিধি ৰূপে আৰু SD কুমাৰস্বামীক হেভি ইণ্ডাষ্ট্ৰিজ আৰু ষ্টিল বিভাগ তীখা বিভাগৰ দায়িত্ব দিয়া হৈছে গুৰুত্বপূৰ্ণ বিভাগ SD কুমাৰস্বামীৰ হাতলৈ গৈছে মনোহৰ লাল তেওঁক দিয়া হৈছে হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ আৰু শক্তি বিভাগৰ দায়িত্বও মনোহৰ লালক দিয়া হৈছে জয়শংকৰৰ হাতত বিদেশ মন্ত্ৰালয় আছে নিৰ্মলা সীতাৰমণৰ হাতত বিত্ত বিভাগৰ লগতে সমবায় বিভাগ এই বিভাগটো পূৰ্বে অমিত শাহৰ হাতত আছিল সমবায় বিভাগটো অমিত শাহৰ পৰা নিৰ্মলা সীতাৰমণক প্ৰদান কৰা হৈছে শিৱৰাজ সিঙক কৃষক কল্যাণ এটা নতুনকৈ খুলিছিলে আৰু গ্ৰাম উন্নয়নৰ দায়িত্ব দিয়া হৈছে জগত প্ৰকাশ নাড্ডা JP নাড্ডা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তেওঁক দিয়া হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু কেমিকেল আৰু ফাৰ্টিলাইজাৰ দুটা গুৰুত্বপূৰ্ণ বিভাগ দিছে নীতিন গাডকাৰীক মিনিষ্টাৰ অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজ দিছে অমিত শ্বাহৰ হাতত হোম এফেয়াৰ্ছ আছে অমিত শ্বাহৰ হাতত কোঅপাৰেশ্যন বিভাগো আছে আকৌ এবাৰ মই চাই দিছোঁ নহয় ক্ষমা কৰিব নিৰ্মলা সীতাৰমণৰ হাতত মিনিষ্টাৰ তেওঁ কৰ্পৰেট এফেয়াৰ্ছ দিয়া হৈছে আৰু অমিত শ্বাহৰ হাতত কৰ্পৰেশ্যন ডিপাৰ্টমেণ্ট সমবায় বিভাগ অক্ষুণ্ণ আছে ৰাজনাথ সিঙৰ হাতত ডিফেন্স প্ৰতিৰক্ষা মন্ত্ৰালয় থাকিব অমিত শ্বাহৰ হাতত সমবায় বিভাগ আছে লগতে গৃহ বিভাগ আছে আৰু কৰ্পৰেট এফেয়াৰ্ছ বাণিজ্য উদ্যোগ পৰিক্ৰমা বিভাগ এই বিভাগ নিৰ্মলা সীতাৰমণৰ হাতত আছে গতিকে এই থুলমূলকৈ ৰাজ্যিক দায়িত্ব দিয়া হৈছে পুৰণা মন্ত্ৰীসভাৰ বিশেষ পৰিৱৰ্তন হোৱা নাই মই অতিথিসকলক স্বাগতম জনাইছোঁ মোৰ সৈতে আছে সংকল্পৰ সঞ্চালক ৰাজীৱ বৰুৱা ডাঙৰীয়া আপোনাৰ পৰা আমি ৰাজনৈতিক ব্যাখ্যা শুনিম মোৰ সৈতে সংযুক্ত হৈ আছে প্ৰাক্তন বিধায়ক বিজেপি নেতা শিলাদিত্য দেৱ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ মোৰ সৈতে সুনীল ডেকা ডাঙৰীয়া সংযুক্ত হৈছে অসম গণ পৰিষদৰ মুখপাত্ৰ স্বাগতম জনাইছোঁ মোৰ সৈতে RP শৰ্মা ডাঙৰীয়া সংযুক্ত হৈছে কংগ্ৰেছ নেতা আপোনাকো স্বাগতম জনাইছোঁ আৰু আমি এই সমগ্ৰ বিষয়টো চৰ্চা কৰিম কিন্তু মই প্ৰথমতে ৰাজীৱ বৰুৱা ডাঙৰীয়া ওচৰলৈ আহিব বিচাৰিছোঁ ৰাজীৱ বৰুৱা ডাঙৰীয়া আমি মন্ত্ৰীসভা উত্তৰ পূৰ্বাঞ্চলৰ সৈতে সম্পৰ্কিত বিভাগকেইটাৰ মন্ত্ৰী প্ৰথমতে এই বিষয়টোৰ ওপৰত আপোনাৰ মন্তব্য পবিত্ৰ বাঘেলালৈ সৰ্বানন্দ সোণোৱাললৈ গুৰুত্বপূৰ্ণ দপ্তৰ দিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু পবিত্ৰ বাঘেলা ডাঙৰীয়া দুইজনলৈ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু গুৰুত্বপূৰ্ণ বিভাগ উত্তৰ পূৰ্বাঞ্চল প্ৰথমে দুইজন মন্ত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এটা কথা চাবলগীয়া যে উত্তৰ পূবৰ কথা আহোঁতে উত্তৰ পূবৰ এটা গুৰুত্ব আছে কিন্তু এইবাৰ যিখন মন্ত্ৰীসভা যদিও অসমে দুটা মিনিষ্টাৰ পাইছে পাওঁতেনো মই এটা কথা ক'ব লাগিব যিহেতু NDA সহযোগী দল হিচাপে ইয়াত AGP আছিল আৰু UPPL আছিল যোৱাকালি যিখন আমি কেন্দ্ৰীয় মন্ত্ৰী তালিকা ঘোষণা কৰা দেখিছোঁ তাত এজনকৈ থকা সহযোগী দলো কেবিনেট মিনিষ্টাৰ পাইছে তেনেস্থলত মই ভাবোঁ অসমৰ পৰা এইবাৰ অসমৰ এটা ইতিহাস হৈছিলে যে NDA অসমৰ পৰা 11খন আসন পালে পোৱাৰ পিছত মই ভাবোঁ ইয়াৰ পৰা এখন সিট কমসে কম UPL বা AGPক সুবিধা দিব লাগিছিল কাৰণ AGP ৰাজ্যসভাটো আছে লোকসভাটো এখনকৈ আসন আছে UPPLৰ ৰাজ্যসভাটো আছে লোকসভাটো আছে এতিয়া কথা হ'ল আজি যি দপ্তৰ বিতৰণ কৰিলে এই দপ্তৰ বিতৰণত আপোনাৰ ৰাজ্যিক মন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্ঘৰিটা দেৱক এটা গধুৰ দায়িত্ব দিয়া হৈছে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ লগতে দিছে আপোনাৰ টেক্সটাইলৰ মই সেইকাৰণে ক'ব বিচাৰিছোঁ তেওঁ এই টেক্সটাইলৰ ওপৰত তেওঁ বিশেষ অভিজ্ঞতা আছে তেওঁ এই বিষয়ে ভালকৈ জানে এই বিষয়ে তেওঁ পুৰা ডিটেইলত জানে আৰু টেক্সটাইলৰ ক্ষেত্ৰত কি হৈছে অসমৰ এটা গুৰুত্ব আহি পৰিছে আপোনালোকে সকলোৱে জানে যিটো সিল্ক মুগা সিল্ক মানে মুগা যিটো সূতা গোল্ডেন সিল্ক এইটো আজি তাৰিখত পৃথিৱীত এটা জনপ্ৰিয় মানে বস্ত্ৰৰ হেৰিয়াত ধৰা হৈছে আৰু এই বস্তুটোক আমি বহুদিন পিছ পৰি আছে আমাৰ যিটো মুগা সিল্ক ৱৰ্ম এইটো এক্সেপশ্যনেল হয় ৱৰ্ল্ডৰ আৰু এইটো বহু ক্ষেত্ৰত পিছ পৰি আছে আমি যেনেধৰণে এই মুগা সিল্ক ৱৰ্মটো ৱৰ্ল্ড লেভেললৈ লৈ যাব লাগিছিল আমি তেনেধৰণে সুবিধা পোৱা নাই আৰু এই সুবিধাখিনি আচলতে মই ভাবোঁ যদি পবিত্ৰ মাৰ্ঘৰিটা দেৱে ইয়াৰ ওপৰত ভালকৈ কাম কৰে তেতিয়াহ'লে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ যিটো মুগা সিল্ক ৱৰ্ম আৰু এৰী যিটো সূতা এইটো নুনি সূতা এইকেইটাই আন্তঃৰাষ্ট্ৰীয় লেভেললৈ যোৱাত সুবিধা পাব নেক্সট কথাটো হৈ গ'ল যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত যোৱাবাৰ আছিলে আৰু এটা মিনিষ্ট্ৰী তেওঁৰ লগত আছিল এই মিনিষ্ট্ৰীটো আচলতে সেই মিনিষ্ট্ৰীটোত কাম কৰিবলগীয়া বহুখিনি সুবিধা আছিল মানে মেডিকেল ছেক্টৰত বহুখিনি কাম কৰা সুবিধা আছিল আৰু তেওঁ এইখিনি সুবিধা লৈছিল কিন্তু এইবাৰ তেওঁৰ পৰা কৰ্তন কৰা হ'ল তেওঁক জাহাজ
বন্দৰগাহৰ মন্ত্ৰী দিয়া হ'ল কিন্তু এই মন্ত্ৰীটোৰ গুৰুত্বতকৈ তেওঁ যিটো স্থিতিৰ তেওঁ ভাৰতবৰ্ষৰ এজন ভাল লিডাৰ বুলি কোৱা হয় মই এইটো কোৱা নাই যে দপ্তৰটো ভাল নহয় কিন্তু তেওঁ ইয়াতকৈ আৰু ভাল এটা মানে দপ্তৰ তেওঁ পোৱাৰ মানে সুবিধা আছিল কাৰণ জাহাজ শক্তিশালী বিভাগ নাই শক্তিশালী জাহাজক ল'বলৈ দক্ষিণ ভাৰতত টনাজোৰা কৰে আমাৰ সাগৰো নাই কাৰণে আমি জাহাজো মানে মই এইটো কথা কোৱা নাই আপুনি ইউ আৰ ৰাইট মই এইটো হেৰিয়াত কৈছোঁ যে জাহাজ এটা শক্তিশালী কিন্তু অসমৰ কণ্টেক্সত কাম কৰিবলৈ আমি অকল ব্ৰহ্মপুত্ৰৰ ওপৰতে কাম কৰি আছোঁ গতিকে অসমত ব্ৰহ্মপুত্ৰ আৰু বৰাক কাৰণ আমি অসমখনক আগবঢ়াই নিবলৈ হ'লে আমাৰ হাতত মানে এনেকুৱা সমপৰ্যায় আৰু যদি বেলেগ এটা বিনিষ্টি পোৱাহেঁতেন মই মোৰ ফালৰ পৰা ভাল বুলি ভাবোঁ জল পৰিবহণটো আছে আমাৰ কাৰণে অলপ কামত আহিব কাৰণ আমাৰ দুটা নেশ্যনেল ৱাটাৰ ৱেজ আছে মই আহিছোঁ বিদিশা নেওগ ডাঙৰীয়ানী কংগ্ৰেছৰ স্বাগতম জনাইছোঁ আৰু শিলাদিত্য দেৱ ডাঙৰীয়া আপোনালোকৰ দুজন নতুন মন্ত্ৰী কিৰেণ ৰিজিজুক ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 3জন মন্ত্ৰী অৱশ্যে বিগত NDA চৰকাৰত 5জন মন্ত্ৰী আছিল প্ৰথমতে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ 3জন মন্ত্ৰী 3জনৰ মানে খুব ইম্পৰ্টেণ্ট পৰ্টফলিঅ' পাইছে কাৰণ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰটো জানে যে এইটো এটা বিৰাট ইম্পৰ্টেণ্ট পৰ্টফলিঅ' পূৰা গোটেই হাউচ মানে তেওঁ এটা পৰিচালনা কৰিব লাগে ইনফেক্ট বহুত আপছ এণ্ড ডাউনছ হয় বিল পাছ কৰাব লাগে সেইকাৰণে এটা বহুত ইম্পৰ্টেণ্ট পৰ্টফলিঅ' আৰু এই ছমাহত বহুত বিল পাছ হোৱা লাগিছে হয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কথাটো ক'ব বিচাৰিছোঁ কেইদিনমান আগতে আলোচনা হৈ আছিলে তেতিয়া তেখেতে নিজে কৈছিল যে মোৰ এই ডিপাৰ্টমেণ্টটো লৈ পেলাই সুখী এইকাৰণে যে ইয়াত খালি অসম বুলি নহয় গোটেই ভাৰত জুৰি তেওঁ যিটো কাম কৰিছে এটা ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰোথ কাৰণ জানে যে মোদী চৰকাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰোথত খুব নজৰ দিছে ৰোডছে হওক বা মানে এয়াৰপৰ্টছ হওক জাহাজৰ হওক আৰু সেইটোৱে নহয় অসমৰ ক্ষেত্ৰতো আমি দেখা পাইছোঁ যে আমাৰ ইয়াতে এটা সৰু পৰ্ট ডেভেলপ কৰি আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত তাতে জাহাজ আহিব সৰু জাহাজো আহিব আৰু কাৰ্গো আহিব বুলি আমি যেটো গম পালোঁ সেইকাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰোথ যেনে মনত আছে যেতিয়া আপোনাৰ ৰাজেন গোহাঁই ডাঙৰীয়াৰ ৰেল প্ৰতিমন্ত্ৰী আছিলে আমি ৰেলৰ ক্ষেত্ৰত আমি বহুত ডেভেলপমেণ্ট পাইছিলোঁ বহুত ষ্টেচনছ ভাল ষ্টেচন ডেভেলপ হৈ গ'ল ইলেক্ট্ৰিফিকেশ্যন আহি গ'ল তেনেকৈ এতিয়া আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত দেখিছোঁ যে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰোথটো মানে ৱাটাৰৱেজৰ ক্ষেত্ৰত আমি পাই আছোঁ কিন্তু আমাৰ ফালে ৱাটাৰৱেজ বাহিৰে বাকী কম হ'লেও কিন্তু চাওক এতিয়া ব্ৰহ্মপুত্ৰটো ইমান বিশাল নদী এটা আমি কিন্তু বিগত ইমান বছৰত আমি তাক একদম টেইম কৰিব পৰা নাই মানে নাইদাৰ ফ্লাডৰ ক্ষেত্ৰত পাণ্ডুপুৰটো ডাঙৰ হ'ল আৰু এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে গুৱাহাটীবাসীয়ে বা অসমবাসীয়ে হয়তো জানে যে পাণ্ডু পোৰ্টৰ পৰা পাণ্ডু মালিগাঁৱৰ সেই এলেকাটোদি সামগ্ৰী কঢ়িয়াটো বৰ দিগদাৰ পাণ্ডু এটা জনবহুল ঠাই আৰু তাত বৰ ঘন জনবসতি আৰু পথটো তেনেই ঠেক আছিল এতিয়া এটা ভাল পথ চেংচন হৈছে পাণ্ডুৰ পৰা ব্ৰহ্মপুত্ৰ পোৰ্টৰ পৰা ব্ৰহ্মপুত্ৰৰ কাষে শৰাইঘাটৰ দলঙৰ ফালে যাব অৰ্থাৎ ব্ৰহ্মপুত্ৰ বালিচৰেৰে যাব বুলি ক'ব পাৰি আৰু শৰাইঘাটত গৈ যি জালুকবাৰী যে ঘূৰণীয়া আমি যি ঘূৰ্ণি দেখিছোঁ এই ঘূৰ্ণিকেইটাৰ নিচিনাকৈ সেই পথটো এটা এপাক মাৰি নেশ্যনেল হাইৱে সংযুক্ত হ'ব অৰ্থাৎ সেই ৰাস্তাকেইটাৰ পৰা ব্ৰহ্মপুত্ৰৰ বালিচৰৰ ফালেৰে আহি এই ব্ৰিজকেইখনৰ ওপৰে বা তলেৰে আহি পাণ্ডু পোৰ্টত পোনপটীয়াকৈ সংযোগ হ'ব লগে পাণ্ডু পোৰ্টৰ পৰা অনা নিয়া ব্যৱস্থাটো বৰ সহজ হ'ব আৰু আমাৰ শুক্ৰেশ্বৰ ওচৰত যি জেটি বনাই আছে ফ্লটিং জেটি ডিব্ৰুগড়তো বনাই আছে অসমত তেনেকুৱা 6-7খনমান বনাই আছে নেকি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিজনেছটো বাঢ়ি যাব আৰু এটা হ'ল কি পবিত্ৰ জেটিটোতো বৰ ডাঙৰ বনাইছে আমাক ইমান ডাঙৰ এতিয়া লাগে নালাগে সেইটোহে প্ৰশ্ন উঠিছে হ'ব মানে ইনফ্ৰাষ্ট্ৰাকচাৰটো বনাই লৈছে যেতিয়া অট'মেটিক তেতিয়া এট্ৰেক্ট কৰিব আৰু দ্বিতীয়টো হৈছে কি যে পবিত্ৰ মাৰ্গাৰেটা ডাঙৰীয়াক যিটো দিলে ডিপাৰ্টমেণ্ট সেইটো কিন্তু ৰিয়েলি ভেৰি ইণ্টাৰেষ্টিং গ্লেমাৰ আছে ভেৰি গ্লেমাৰাছ আৰু সেয়া নহয় যে এতিয়া যিটো আমাৰ ডাঙৰীয়াই ক'লে যে টেক্সটাইলৰ ক্ষেত্ৰত অসমৰ যিটো আমাৰ মানে ইম্পৰ্টেঞ্চ মানে আমিতো জেনেৰেলি গামোচাটো এটা বিৰাট মানে গোটেই ভাৰতবৰ্ষত বা বিশ্বতো এতিয়া গামোচাটো প্ৰচলিত হৈছে আৰু আমি যদি আমাৰ টেক্সটাইলটো এতিয়া ইণ্টাৰনেশ্যনেল কৰিব পাৰোঁ আমাৰ মুগা যদি ইণ্টাৰনেশ্যনেল হয় আমাৰ চিল্ক যদি ইণ্টাৰনেশ্যনেল হয় তো মই ভাবোঁ যে এটলিষ্ট আমাৰ পবিত্ৰ মাৰ্গাৰেট ডাঙৰীয়া এইখিনি কৰিব পাৰিব আৰু অকল আমাৰ আমি অসম বুলিয়ে আমি সামৰি নাথাকি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ আমাৰ নিজৰ সকলোৰে ডিষ্টিংটিভ টেক্সটাইল আমাৰ নিজৰ বস্ত্ৰশিল্প আছে সেইখিনিও কৰিব আৰু মাজতে এটা কথা কৈ লওঁ ইয়াতে কেইদিনমান আগতে বহুত আপছ এণ্ড ডাউনছ মন্ত্ৰী কোন হ'ব কোন নহয় এতিয়া বিত্তমন্ত্ৰী হৈ যাব বোলে মানে বিহাৰৰ পৰা আমাৰ নীতিশ কুমাৰ কোনোবা মোক এইবিলাক একোৱেই নাই দেখিছে নাই অল মিনিষ্টাৰ্ছ এজ ইউজুৱেল
সেইকাৰণে এই যে আগতে কংগ্ৰেছৰ আমাৰ মুখপাত্ৰসকলে বা বেলেগ বেলেগ দলৰ মুখপাত্ৰসকলে কৈ গৈছিল যে চৰকাৰ পৰি যাব, চৰকাৰ নহ'ব, তেওঁলোকে ইমানটা সিট লৈ ল'ব, ফাইনেন্স মিনিষ্টাৰ ইমান ষ্টেবল গভৰ্ণমেণ্ট এটা দেখা পাইছোঁ। মেজিক নাম্বাৰ নাই, এটা পাৰ্টি চিংগল পাৰ্টি মেজিক নাম্বাৰ হ'লেও দেৰ ইজ ন' মেজিক নাম্বাৰ বাট ইট ইজ টোটেলি ষ্টেবল। এতিয়া দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব চৰকাৰে কেনেকৈ পৰিচালনা কৰে, প্ৰধানমন্ত্ৰীৰ দক্ষতা, দলৰ দক্ষতা। মই আৰ পি শৰ্মা ডাঙৰীয়াৰ সৈতে সংযুক্ত হৈছোঁ। শৰ্মা ডাঙৰীয়া, ডক্টৰৰ বিতৰণে আৰম্ভ কৰোঁ। নাই, মিনিষ্ট্ৰীটো আগৰ যি আছিলে অল্ড ৱাইন নিউ বটল হৈছে, ঠিকে আছে, কিন্তু সোণোৱাল ডাঙৰীয়াৰ হাতৰ পৰা আয়ুষ যোৱাটো, আয়ুষত ক'ব গ'লে 5টা ডিপাৰ্টমেণ্ট থাকে, য'ত আপোনাৰ আমাৰ উত্তৰ পূৰ্বাঞ্চল কাৰণে অতি দৰকাৰ। ৱাটাৰ ৰিচোৰ্চেছ কৈ শিপিং মিনিষ্ট্ৰী কৈ আয়ুষ বেছি দৰকাৰ, আমাৰ ডোনাৰ দৰকাৰ, অইল দৰকাৰ, ৰেলৱে দৰকাৰ আৰু ফৰেষ্ট এণ্ড এনভাইৰনমেণ্ট। এই 5টা আমাৰ মিনিষ্ট্ৰী খুব দৰকাৰ নৰ্থ ইষ্টৰ কাৰণে। আমাৰ ইয়াত তেল প্ৰডাকশ্যন হয়, ৰেলৰ চলাচল আছে, ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট। আয়ুষত বহুত মেডিচিনেল প্লাণ্ট চিলাণ্ট ইয়াত বহুতখিনি পোৱা যায়, আৰু আপোনাৰ ফৰেষ্ট এনভাইৰনমেণ্টৰ কাৰণে অত্যন্ত দৰকাৰ। আমাৰ ইমান ডাঙৰ 2-3টা নেশ্যনেল পাৰ্কে আছে, এইবিলাক দিব লাগিছিলে য'ত উপযুক্তই। আৰু ডোনাৰ মিনিষ্ট্ৰী বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ পৰাই দিব লাগে। কিয় ভাবে প্ৰাইম মিনিষ্টাৰ যে ডোনাৰ মিনিষ্ট্ৰী ইয়াত দিলে কাম নহয় বা বাহিৰৰ মানুহে কৰিব, কিন্তু ইয়াৰে মানুহ ইয়াৰে চিটুৱেশ্যনটো বুজি পাব, তাত মোৰ অবজেকশ্যন আছে। আদাৰৱাইজ আৰু এটা কথা মই কৈ দিওঁ, আজি ওল্ডেষ্ট চিনিয়ৰ মোষ্ট বিজেপি আৰু RSS মানুহ এজন ইলেক্টেড হৈ গৈছিলে আপোনাৰ শিলচৰৰ পৰা, পদ্ম শুক্লবৈদ্য, শিডিউল কাষ্টটো হয়। তেওঁ মিনিষ্ট্ৰী দিয়াটো অতি দৰকাৰ আছিলে, কিন্তু তেওঁক মিনিষ্ট্ৰীৰ পৰা বঞ্চিত কৰা হ'ল। তেওঁ এক্সপিৰিয়েঞ্চো আছিলে, ফৰেষ্ট মিনিষ্টাৰ আছিলে, এক্সাইজ মিনিষ্টাৰ আছিলে, 91 পৰা MLA হৈ আহিছে। তেওঁ কিয় দিয়া নাই? এইটো পুৰণা যিবিলাক ছিনিয়ৰ বিজেপি কৰ্মী আছে বা লিডাৰ্ছ আছে, তেওঁলোকৰ কাৰণে এটা হতাশাজনক। আৰু বিশেষ ক'ব লগা একোনে চাওঁ কিমান দিন চলে নচলে, চৰকাৰ ষ্টেবল হয় নহয় দেখা যাব। কিয় মোদী ডাঙৰীয়া বাজপেয়ী নহয়, আৰু বাজপেয়ীৰ কেৰেক্টাৰ তেখেত ল'বই নোৱাৰে। কিন্তু এটা কথা, ডোনাৰৰ ক্ষেত্ৰত আপুনি এটা আপত্তি কৰিছে, কিন্তু ডোনাৰত কেবিনেট মন্ত্ৰী এজন দিছে, এইটো বৰ ভাল লগা খবৰ। আপোনালোকৰ UPA চৰকাৰ থকাৰ দিনত পৱন সিং মানে MOS ইণ্ডিপেণ্ডেণ্ট দিবলৈ আৰম্ভ কৰিছিল। তাৰপিছত জিতেন্দ্ৰ সিং ডাঙৰীয়াকো MOS ইণ্ডিপেণ্ডেণ্ট কৰিলে, অলপ দিনৰ পৰা এই ডিপাৰ্টমেণ্ট গুৰুত্বহীন হৈ পৰিছিল। আনকি ফাণ্ডিং পেটাৰ্ণটো বিজেপি চৰকাৰে সলনি কৰিছিল, গতিকে ডোনাৰ হ'ল ৰাজনৈতিকভাৱে গুৰুত্ব কম হৈছিল। দ্বিতীয় কথাটো হ'ল যে ইয়াৰ ফাণ্ডিঙৰ পেটাৰ্ণটো সলনি হৈছিল, আৰু আমাৰতো অসমৰ স্পেচিয়েল ফাণ্ডিং পেটাৰ্ণ 90-10 90 আৰু 10% অনুপাতত যি ফাণ্ডিঙৰ ব্যৱস্থা আছিল, সেইটো সলনি হৈছিল। গতিকে দেখা যাওক আমাৰ মন্ত্ৰীসকলে কি কৰে। আমাৰতো কেইবাটাও দাবী আছে, আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক। আপোনাৰ ওচৰলৈ দিলে বেছি ইয়াৰ চিটুৱেশ্যন বুজি পালে আমাৰ এইটো কথা বেছি বুজি পালে হয়, এইটো এটা যুক্তি আছে। কিন্তু এটা কথা হয় যে বাহিৰৰ এজন দিয়া মানে আমাৰ কাৰণে কাম নকৰিব, তেনেকুৱা হ'ব নালাগে। আমি প্ৰতিজন বাহিৰৰ মানুহকে উত্তৰ পূৰ্বাঞ্চলৰ বিৰোধী বুলি ভাবি লোৱাটো প্ৰথম দিনটোতে উচিত নহ'ব। জ্যোতিৰাদিত্য সিন্ধিয়াও এজন বৰ ডাইনামিক নেতা, দীঘলীয়া অভিজ্ঞতা আছে। সুনীল ডেকা ডাঙৰীয়া, মই এইটো ক'ব বিচাৰিছোঁ যে আজি যিটো ডক্টৰ বিতৰণ হ'ল, মই সকলোকে ধন্যবাদ জনাইছোঁ, তেওঁলোকক কৃতজ্ঞতা মানে অভিনন্দন জনাইছোঁ। আমাৰ বিশেষকৈ দুগৰাকী মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু পবিত্ৰ বৰগীত ডাঙৰীয়া। বিশেষকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কেবিনেট মন্ত্ৰী হিচাপে বন্দৰ জাহাজ জল পৰিবহণ বিভাগ 2টা পাইছে। তেখেতৰ দিনত যোৱা বছৰ যে 2019 পৰা 2024 তেখেতে যি বন্দৰ জাহাজ জল পৰিবহণ মন্ত্ৰী আছিল, এটা উল্লেখযোগ্য কাম কৰিছিল। সেইটো হ'ল যে বিশ্বৰ আটাইতকৈ দীঘলীয়া যিটো নদী ক্ৰুজ MV গংগা নদীৰ পৰা বাংলাদেশ হৈ একদম ব্ৰহ্মপুত্ৰলৈ, এই যিটো তেওঁ আৰম্ভ কৰিছিল, মোৰ বোধেৰে তেনেকুৱা ধৰণৰ নতুন চিন্তা চৰ্চাৰ মাজেৰে মই ভাবোঁ যে অসমক এটা নতুন চিনাকি কৰা দিব লাগিব তেখেতৰ এই বিভাগৰ মাধ্যমেৰে। আৰু এটা ডাঙৰ কথা যে আপোনালোকে অলৰেডি আলোচনা ইয়াত হৈছে যে যিটো বন্দৰ বনোৱা হৈছে, আমিনগাঁও বনোৱা হৈছে বা ডিব্ৰুগড় বনোৱা হৈছে, এই বন্দৰবিলাকৰ মাধ্যমেৰে আমি বাংলাদেশৰ লগত যোগাযোগ কৰিব পাৰোঁ। আমাৰ এইটো আটাইতকৈ ডাঙৰ সফলতা হ'ব।
আজি ধৰক মাৰ্ঘেৰিটা মানে আমি এখন সৰু পৰিসৰ কথা পাতি আছো সৰ্বানন্দ সোণোৱালৰ দপ্তৰকেইটাৰ পৰা দুটা ডাঙৰ ঘটনা হ'বলৈ গৈ আছে এটা হ'ল ইৰাণৰ চাবাহাৰ পোৰ্টটো ইলেকশ্যনৰ মাজত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সৰ্বানন্দ সোণোৱালক পঠিয়াই কমিশ্যন কৰিলে চাবাহাৰ পোৰ্টটো কমিশ্যন কৰাৰ লগে লগে আমাৰ পাকিস্তানৰ মাজেদি ট্ৰেন্সপৰ্টেশ্যনৰ গোটেই বিষয়টোৰ পৰা আমি মুক্তি পালোঁ আৰু সি ভাৰতৰ ইকনমিত মেজৰ কণ্ট্ৰিবিউট কৰিব দ্বিতীয় কথাটো হ'ল তামিলনাডুৰ কাষত যিটো চৰকাৰে 40 কোটি টকা মানে 40,000 কোটি টকা খৰচ কৰি পোৰ্ট বনাইছে সি জিডিপিতে ইম্পেক্ট কৰিব সৰ্বানন্দ সোণোৱালৰ দিনত আৰু এটা কাম হৈছিলে আমি অসম উত্তৰ পূৰ্বাঞ্চলৰ মানুহে জাহাজৰ খবৰ ইমান নাৰাখোঁ আদা বেপাৰীকতো সকলো জাহাজৰ খবৰ নালাগে কিন্তু কালাদান মাল্টিমডেল ৰিভাৰ প্ৰজেক্টটো সেইটো আকৌ কংগ্ৰেছৰ দিনত আৰম্ভ হৈছিল ইউ পি এ চৰকাৰৰ দিনত কিন্তু সেইটোক এটা ছেভ কৰিলে সৰ্বানন্দ সোণোৱালে যিটো আমাৰ মিজোৰামলৈ নদীৰে সাগৰৰ পৰা সহজ হয় গতিকে ডাঙৰ ডাঙৰ কাম কেইটামান আছে মোৰ হিচাপত চাবাহাৰ পোৰ্ট গেম চেঞ্জিং আপোনালোকে এইটো কথা জানে যে অলপতে খুব দুৰ্দিনতো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক পঠাই দিছিল ৰাছিয়ালৈ ৰাছিয়াটো আমাৰ তেল অনা নিয়া কৰিবৰ কাৰণে আচলতে আমাক খুব ডাঙৰ পোৰ্ট লগা হৈছে ৰাছিয়াৰ সৈতে আমি আকৌ পুনৰ এবাৰ জাহাজৰ সম্পৰ্কটো ভালকৈ চাবলগীয়া হৈছে সস্তাত আমি তেল পাবলৈ আৰম্ভ কৰিছোঁ গতিকে হয়তো সিমানখিনি বেছি কাম থকাৰ কাৰণে এটা ডিপাৰ্টমেণ্ট কমাই দিব পাৰে কিন্তু মই বহুত বন্দৰ আৰু জাহাজটো মই সৰু বিভাগ বুলি মই ভাবোঁ বিশেষকৈ অসমৰ ক্ষেত্ৰত লাভান্বিত হ'ব কিন্তু আমাৰ জাহাজৰ পৰা লাভান্বিত নহয় আমি ৱাটাৰৱেজত সাংঘাতিকভাৱে ৱাটাৰৱেজত বিজনেছটো আমি আগবঢ়াব পাৰোঁ হয় আছাবুল ডাঙৰীয়া বিধায়ক ডাঙৰীয়া আজি যি মন্ত্ৰীসভা দপ্তৰ বিতৰণ হ'ল আমি সকলোকে উষ্ম অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি অসমবাসী জনগণে তেওঁলোকৰ ওপৰত যথেষ্টখিনি আশাবাদী যে অসমৰ জনগণৰ আশা আকাংক্ষাত বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন 3.0 এই চৰকাৰখনে বলিষ্ঠভাৱে পদক্ষেপ ল'ব কিন্তু যিহেতু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দপ্তৰলৈ কিছু আলোচনা হৈ আছিল আজি যদি তেখেতে বা তেখেতৰ কোনো বিশ্বস্ত সহযোগী এই কথাখিনি শুনি আছে তেখেতে নিশ্চিতভাৱে সৰ্বানন্দ সোণোৱালদেৱক জনাব যে 2022 চনৰ বাজেট ভাষণত অসম চৰকাৰে এষাৰ কথা কৈছিল যে সৰু সৰু জাহাজ নদীত কিছুমান জাহাজ বন্দৰ বনাব আৰু ব্ৰহ্মপুত্ৰ নদীত কেইবাখনো প্ৰকল্প তেনেকুৱাকৈ ঘোষণা কৰিছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ জৰিয়তে সেইখিনিৰ কথা তেওঁলোকে কৈছিল কিন্তু আজিৰ দিনতো কেৱল যোগীৰ ঘোপা বাদ দি সৰু সৰু জাহাজ হেৰিৰ কথা কৈছিল তো বাকী কোনো প্ৰকল্পৰ কাম আজিৰ দিনলৈকে আৰম্ভ হোৱা নাই বিগত 2.5 বছৰ গ'ল ডিব্ৰুগড় প্ৰকল্পৰ কাম চলি আছে এইটো প্ৰজেক্টত নাছিল কিন্তু তেজপুৰ প্ৰকল্পৰ কাম চলি আছে তো সৰু সৰু জাহাজ বন্দৰৰ কথা আছে মানে যিকেইটা ফ্লটিং জেটিৰ কথা কৈছে যেনেকুৱাকৈ চেঙা সমষ্টিৰ বহৰিতো এখন জাহাজ তেনেকুৱা কথা আছিল সেই প্ৰকল্পটো আমি আজিৰ দিনলৈকে পোৱা নাই বাকী ডনাৰ মিনিষ্ট্ৰীৰ কথা ইয়াতে হৈ আছিল ডনাৰ মিনিষ্ট্ৰীটো আজি চাওক অসমতো এটা এক্টিষ্ট পলিচি ডিপাৰ্টমেণ্ট এটা আছে এই ডিপাৰ্টমেণ্টৰ বিশেষ ভূমিকা আমি আজিৰ দিনলৈকে দেখি থকা নাই তেওঁলোকে কেৱল ৰোডমেপ বনাই আছোঁ আমি অমুকৰ লগত যোগাযোগ স্থাপন কৰি আছোঁ এইবিলাক কামৰ বাহিৰে বিশেষ একো নাই আৰু এইটো লোক ইষ্ট পলিচিৰ আধাৰত এইটো এক্টিষ্ট পলিচি ডিপাৰ্টমেণ্টটো আছিল আজি ডনাৰ মিনিষ্ট্ৰীৰ পৰাও যদি আপুনি কাম কাজসমূহ চাই আমি নৰ্থ ইষ্টে কিমানখিনি লাভান্বিত হৈছোঁ বা অসমে কি বিশেষ প্ৰকল্প পাই আছোঁ আমাৰ চকুত তেনেকুৱাকৈ বিশেষ ধৰণৰ উল্লেখযোগ্য প্ৰকল্প কিন্তু মই দেখা নাই মই বিধানসভাত আছোঁ তথ্য পাতিসমূহ ঘাটি থাকোঁ আশা কৰিম যে ডনাৰ মিনিষ্ট্ৰীটো যিহেতু কেবিনেট মন্ত্ৰীৰ অধীনত দিছে আৰু নৰ্থ ইষ্টৰ মানুহ এজন পালে আমি ভাল পালোহেঁতেন ডনাৰটোত মানে এটা সমস্যা হ'ল ডনাৰটোত আছিল আপোনাৰ 10% ডিপাৰ্টমেণ্ট অৰ্থাৎ যিকোনো নৰ্থ ইষ্টৰ সৈতে সম্পৰ্ক থকা ডিপাৰ্টমেণ্টে তেওঁলোকৰ বাজেটৰ 10% ধন অসমত খৰচ কৰিব লাগে এইটো বিৰাট মানে উত্তৰ পূৰ্বাঞ্চলত ক্ষমা কৰিব পিছত ছিকিমো লগাই দিছিল 8খন ৰাজ্যত কিন্তু হঠাৎ কি হৈ গ'ল ডনাৰটো MOS কৰি দিলে আৰু 10%টো কমাই দিলে দি ইয়াক মানে এটা বিশেষ ইয়াৰ গুৰুত্ব নিদিয়া নিচিনা কৰিলে ফলত কি হৈছে যিটো বাজেটত পায় সেইটো ডনাৰে খৰচ কৰে কিন্তু আগতে ডনাৰ আছিল যে তেওঁ ইমান টকা পাবই উত্তৰ পূৰ্বাঞ্চলক ক্ষিপ্ৰ উন্নয়নৰ কাৰণে ইমান টকা দিব লাগিব কিন্তু এইটো কথা ঠিক যে ডনাৰ গুৰুত্বহীন কৰিলে আৰু ডনাৰ গুৰুত্বহীন কৰাৰ প্ৰক্ৰিয়াটো আকৌ এটা সকলোৰে মনত আছে চাগৈ পৱন সিং ঘাটোৱাৰে ডাঙৰীয়াক ডনাৰ মন্ত্ৰালয় দিওঁতে MOS ইণ্ডিপেণ্ডেন্ট চাৰ্জ দিছিলে এটা সময়ছোৱাৰ পৰা আৰম্ভ হৈছিল কিন্তু এতিয়া কেবিনেট দিছে এটা কথা হ'ল যে আমাকতো আমি দাবী কৰি থাকিব লাগিব যে 10% ডনাৰ ডিপাৰ্টমেণ্ট কৰিব লাগে 90-10 ফাণ্ডিং পেটাৰ্ণ আকৌ উভতাই আনিব লাগে স্পেচিয়েল ষ্টেটাছ ফাণ্ডিং পেটাৰ্ণ উভতাই আনিব লাগে গতিকে এইখিনিতো আমি দাবী নকৰিলে বিজেপি চৰকাৰে নিবিচাৰিলেতো নিদিব অসমবাসীৰ পৰা এই কথাটো দাবী উত্থাপন কৰিব লাগিব আমাৰ দুজন মন্ত্ৰী আছে এতিয়া তেওঁলোকেও কথাটো পাতিব লাগিব কিন্তু দুইজনে বিদেশত বৰ মানে গুৰুত্বপূৰ্ণ দুটা দপ্তৰ পাইছে সেইটো মানে ভাল লগা কথা বিদিশা নায়ক ডাঙৰীয়ানী হয় এখন নতুন যি মন্ত্ৰীসভা গঠন হৈছে তাৰ কাৰণে আমি ডেফিনেটলি খুব হ্যাপি হৈছোঁ আৰু আমাৰ অসমৰ পৰা যেহেতু দুজনকৈ আমি মন্ত্ৰী পাইছোঁ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আগতেও আমি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে পাইছিলোঁ গতিকে তেওঁলোকলৈ আমি আশাও কৰিম লগতে অনুৰোধো কৰিম যাতে অসমৰ যিবোৰ কাম বাকী আছিল সেই কামবোৰ হ'ব লাগে আৰু যিটো আমাৰ MPLED ফাণ্ড আছিলে ডিব্ৰুগড়ত সেইটো ইউজ হোৱা নাছিলে
মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট অফ স্কিম যিটো আছিলে সেইটো ডিব্ৰুগড়ত একেবাৰে ইউজে নহ'ল গতিকে সেই কথাবিলাকো থাকে ইনলেণ্ড লিভাৰ যিটো ট্ৰান্সপৰ্টেশ্যন সেইটো এটা ক্ৰুচিয়েল হয় অসমৰ কাৰণে সেই কথাবোৰত কিমান ধৰণে ধ্যান দিব বা কিমানখিনি কাম আগবাঢ়িব সেইটো ডেফিনেটলি আমি চাম আৰু স্পেচিয়েলি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক মোৰ সম্ভৱতঃ বস্ত্ৰৰ এটা কিবা এনেকুৱা টেক্সটাইল গতিকে আমাৰ অসমৰ যিহেতু গোল্ডেন থ্ৰেড বুলি কোৱা হয় আমাৰ যি মুগা শিল্পৰ কথা কোৱা হয় কিন্তু আমি শুনিবলৈ পাইছোঁ বা মাজে মাজে আমি নিউজতো এইটো খবৰ পাওঁ যে আমি ৰিচেণ্টলি আমি উত্তৰাখণ্ডৰ ফালে ক'ৰবাত মুগাৰ নতুনকৈ আকৌ এটা কাম কৰাৰ কথা চলিছে যিহেতু মুগা শিল্প অসমৰ এটা বিখ্যাত বস্ত্ৰ শিল্প আৰু যিহেতু অসমতে ইয়াৰ উৎপাদন আছিল গতিকে আমি নিবিচাৰোঁ যে কোনোবা মন্ত্ৰী বা কোনোবা মন্ত্ৰীৰ পত্নীয়ে গৈ পেলাই আকৌ ইয়াৰ পৰা নি পেলাই মুগা শিল্পটো ক'ৰবাত নি পেলাই এনেধৰণে আকৌ মুগা শিল্পটো ইয়াৰ পৰা লৈ যাওক কাৰণ অসমৰ কিছুমান পাৰ্টিকুলাৰ বস্তু আছে যিবোৰক লৈ আমি খুব আশা কৰোঁ আৰু আমি আমাৰ ইয়াত ডেভেলপমেণ্টটো বিচাৰোঁ না মুগাৰ ক্ষেত্ৰত হয়তো আপুনি হয়তো এৱেৰ নহয় কাৰণ আপুনি গম নাপায় চাগৈ এনেকুৱা হ'ব পাৰে মানে আজিৰ পৰা 20 বছৰমান আগতে চাইনাই মুগা আৰম্ভ কৰিলে মুগা পালন কৰিব আৰম্ভ কৰিলে আৰু আজি 20 বছৰ মানৰ পৰা 20-25 বছৰ মানৰ পৰা নহয় আপোনাৰ কাৰণে মই ইনফৰমেশ্যনৰ কাৰণে দিছোঁ এইটো অকল আপোনাৰ কাৰণে দিয়া নাই অসমবাসীয়েও জনাটো দৰকাৰী মোৰ বোধেৰে 20 বছৰ মান আগতে চাইনাই মুগা উৎপাদন কৰিবলৈ আৰম্ভ কৰিলে চাইনাই মুগাবোৰ বাংগালোৰলৈ পঠায় আৰু বাংগালোৰৰ পৰা অসমলৈ আনে আমাৰ এটা দুৰ্ভাগ্যজনক পৰিস্থিতিত আমি আছোঁ মুগা খণ্ডটো যে আমি মুগা যি সূতা অসমত উৎপাদন কৰোঁ আমাৰ মাত্ৰ 3টামান পকেটত এতিয়া মুগা সূতা উৎপাদন হয় তাৰ ভিতৰত বকুৰ ওচৰে পাজৰে অতি নাম মাত্ৰ ঢকুৱাখানাকে ধৰি উত্তৰ অসমত অকণমান বেছি আৰু শিৱসাগৰকে ধৰি উজনি অসমত তাৰ মধ্যম পৰ্যায়ৰ আমি মাত্ৰ 3টা পকেটত মুগা উৎপাদন কৰিব পাৰোঁ কিন্তু আটাইতকৈ বিপদজনক কথাটো সেইখিনি মুগা আৰু যিমান বজাৰত পাট মুগাৰ কাপোৰ বিক্ৰী হয় তাৰ 10%তকৈও কম কিন্তু 90%টো আৰু বাকী মুগা কাপোৰ হৈ আছে সেইখিনি হৈ আছে চীনৰ পৰা অহা মুগা বাংগালোৰ হৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ কথা হ'ব যে আমাৰ ক্লাইমেট চেঞ্জ জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ সাংঘাতিক এটা প্ৰভাৱ পৰিছে আমি চেষ্টা কৰিলেও বহু ঠাইত মুগা খেতি কৰিব নোৱাৰা হৈছে আৰু মুগা মৰি গৈছে তাৰ ভিতৰত চাহ বাগানত ঔষধ দিয়া কথাটো এটা প্ৰশ্ন আহিছে এই সুযোগ লৈ উত্তৰাখণ্ডে মুগা মানে চুমনি পাতি মুগা পুহিবলৈ আৰম্ভ কৰিছে তেওঁলোকে আচলতে মুগা কাপোৰ ববলৈ বা বেচিবলৈ আৰম্ভ কৰা নাই কিন্তু তেওঁলোকে মুগা পুহি সূতা উৎপাদন কৰাৰ পাছততো তেওঁলোকে কাপোৰ বেচিব সেইটো এটা গুৰুত্বপূৰ্ণ কথা গতিকে অসমীয়া মানুহে এইটো কথা চাব লাগিব ক্লাইমেট চেঞ্জেছৰ চেলেঞ্জ পেষ্টিচাইড ইউজেজৰ চেলেঞ্জ আমাৰ মুগা চুমনিসমূহ নাইকিয়া হৈ যোৱাৰ প্ৰত্যাহ্বান আৰু আমি এইবোৰ কাম কৰি খাবলৈ নিবিচৰাৰ প্ৰত্যাহ্বান এই সকলোকেইটাই চৰকাৰে কেতিয়াবা ইচ্ছা কৰিলেও কংগ্ৰেছ চৰকাৰ হওক বা বিজেপি চৰকাৰ হওক মুগাৰ ক্ষেত্ৰত কাম কৰিব নোৱাৰিব পাৰে কিন্তু এটা কথা হ'ল যে আমি তাৰ এটা ভাবিব লাগিব কেৱল মাত্ৰ বেলেগক গালি পাৰি থাকিলে ৰাজনৈতিক কাৰণত এই কামটো সফল নহ'ব পাৰে মই নিজে ব্যক্তিগতভাৱে ভাবোঁ যে অসমীয়াৰ হাতৰ পৰা পাট মুগাৰ উদ্যোগটো যাবলৈ বেছি সময় নালাগিব কাৰণ সূতাৰ উৎপাদনে দ্বিতীয় গুৰুত্বপূৰ্ণ কথা হ'ল যে পাট মুগা অকল উত্তৰাখণ্ডতেই নহয় অৰিজিনেলি আমি শুনিছিলোঁ যে উত্তৰ অসম আৰু শুৱালকুছিত হয় এতিয়া আমি নগাঁৱৰ কামপুৰৰ কচুৱাত আৰু ধুবুৰীৰ ওচৰতো আমি পাট মুগাৰ কিছু বোৱা আৰম্ভ কৰিবলৈ দিছোঁ দুটা নতুন ক্লাষ্টাৰ হৈছে আৰু তেনেকৈ নতুন নতুন মানুহে ববলৈ আৰম্ভ কৰিছে মই সেইটোৱে কৈছোঁ যে আপোনাৰ ধৰক আমাৰ ইয়াত যিহেতু মুগাটো আছে আৰু তেখেতে এটা ডক্টৰ পাইছে গতিকে মই বিচাৰিছোঁ যে ইয়াত মুগাটো আৰু কেনেকৈ কৰিব পাৰি আমাৰ ইয়াত চাইণ্টিফিক ৱেত কেনেকৈ আৰু ইয়াত ডেভেলপ কৰিব পাৰি সেই বস্তুটোত ইম্পৰ্টেঞ্চ দিব লাগে মই আকৌ এবাৰ কৈছোঁ UPA চৰকাৰ যেতিয়া হৈছিল আপোনালোকৰ চৰকাৰ দিনত নৰ্থ ইষ্টত অসমত 3টা মুগা ক্লাষ্টাৰ ডেভেলপ কৰিছিল আৰু 3টা ক্লাষ্টাৰ কৰি সাংঘাতিক ফাণ্ডিং কৰিলে সাংঘাতিক মানুহক মুগা পুহিবলৈ দিলে কিন্তু আমাৰ মানুহবোৰে এইকেইটা কাৰণত মুগা পুহিব নোৱাৰিলে মানে পলিটিচিয়ান এজনে কৰিব পৰাতকৈ আমি মানুহ হিচাপে কৰিব পৰা ভাবিব পৰা বেছি আছে তাৰ পাছত যেতিয়া বিজেপি চৰকাৰ আহিল তেতিয়া কেইবাটাও ক্লাষ্টাৰ লিংক কৰি এটা চিৰিজ কৰি দিলে সেইটো সফল হোৱা নাই মুগাটোত আমি শুনক পলিটিচিয়ানে আপোনালোকে মুখত যিটো কথা কয় আৰু ভিতৰত আঁৰত যিটো চলি আছে যিটো আমি গম পাই থাকোঁ দুইটা বেলেগ বেলেগ মুগাত চৰকাৰে ফাণ্ডিং কৰিবলৈ নায়ে আপোনালোকৰ চৰকাৰে মুগা ফাণ্ডিং কৰিলে আৰু মই আপোনাক ক'বও পাৰোঁ একে সময়তে সেইখন বাজেটত ফাণ্ডিং কৰিছিল যিখন বাজেটত ৰাজীৱ গান্ধী কোপাৰেটিভ ইউনিভাৰ্চিটিখন এনাউন্স কৰিছিল মই মুগা ক্ষেত্ৰৰ লগত মই জড়িত মইতো বাণিজ্য খণ্ডৰ লগত সততে খবৰ খাতি ৰাখোঁ গতিকে মুগা ক্ষেত্ৰত পলিটিকেল কথা বতৰা কোৱাতকৈ অসমীয়া মানুহৰ দায়িত্ব আছে আৰু চৰকাৰৰ দায়িত্ব আছে দুইটা একেলগে চলাব পাৰিলে ভাল পলিটিকেল কৰিব যোৱা নাই ইয়াত কোন চৰকাৰে কি কৰিলে মই সেই বিষয়ে কোৱা নাই মই কৈছোঁ যে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া যিহেতু ইমান ডাঙৰ এটা গুৰুত্বপূৰ্ণ ডক্টৰ পাইছে গতিকে মই বিচাৰিছোঁ ব্যক্তিগতভাৱে বা অসমীয়া হিচাপে বা আপুনি ৰাজনৈতিকভাৱে যেনেকেই নেভাবক লাগিলে মই বিচাৰিছোঁ ইয়াত আৰু কেনেকৈ চাইণ্টিফিক ৱে কামখিনি হ'ব পাৰে সেই বস্তুটো ইম্পৰ্টেণ্ট আৰু এটা কথা ধন্যবাদ জনাইছোঁ ৰাজীৱ বৰুৱাৰ আগত মুগা বৰ প্ৰত্যাহ্বান কিন্তু টেক্সটাইল পবিত্ৰ মাৰ্ঘেৰিটাৰ জৰিয়তে যদি হয় কিমান নহ'ব MOS এজন তথাপিতো তেওঁ নিজে টেক্সটাইলৰ ছাত্ৰ তেওঁ মোতকৈ বেছি বুজি পাব
এটা কথা এইটো ঠিক যে মুগাৰ ওপৰত যিটো প্ৰথম প্ৰেক্টিকেলি যিটো ইছ্যু আহিছিল সেইটো ৰাজীৱ গান্ধী টাইমৰ পৰা আহি আছিলে আৰু সেই সময়ত ইনভেষ্টমেণ্ট কৰিছে কিন্তু অসমৰ যিটো জলবায়ু পৰিৱৰ্তন আপুনি কোৱাৰ দৰে যিটো জলবায়ু পৰিৱৰ্তন হোৱাৰ কাৰণে আৰু অতিমাত্ৰা পেষ্টিচাইড অসমত ব্যৱহাৰ কৰাৰ কাৰণে কি হৈছে অসমত এই যিটো গ্ৰোথ ৰেট যিটো এই ইনচেক্টৰ গ্ৰোথ ৰেটটো কমি গৈছে যাৰ কাৰণে কি হৈছে সমস্যা খাৰা হৈছে আৰু এই সমস্যাটো আচলতে এনেকৈ সমাধান কৰিব নোৱাৰি আপুনি শুদ্ধ কথা কৈছে যে চাইনাৰ লগতে কম্বোডিয়াটো অলৰেডি মুগাৰ মানে তাতে পালন কৰিবলৈ আৰম্ভ কৰিছে ক্লাইমেটটো ফেভাৰেবল উত্তৰাখণ্ডত ইয়েছ কিন্তু মই এটা কথা কৈছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যিটো আপোনাৰ বস্ত্ৰ নিৰ্মাণ আপুনি বড়োৰ যিটো কাপোৰ যেনেকৈ মিজোৰামৰ মিজো যিটো টেক্সটাইল নাগালেণ্ডৰ নগা টেক্সটাইল এই টেক্সটাইলটো নেশ্যনেল লেভেলত GI টেগ আছে কিন্তু নেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল লেভেলত এই বস্তুটো যি পৰিমাণে যাব লাগিছিল নৰ্থ ইষ্টক প্ৰেজেণ্ট কৰিব লাগিছিল সেই পৰিমাণে আজিলৈকে হোৱা দেখা নাই GI টেগতে ৰখি আছে গতিকে সেইটোৰ ওপৰত কাম কৰিব লাগে নেক্সট কথা হ'ল যে মই কৈছোঁ যে সৰ্বানন্দ সোণোৱালৰ কথা ক'বলৈ গৈছে যিটো আয়ুষ মন্ত্ৰালয় বহুতে ভাবিব পাৰে এইটো বহুত এটা সৰু মিনিষ্ট্ৰী নহয় এই মিনিষ্ট্ৰীটোত নৰ্থ ইষ্টৰ আটাইতকৈ বেছি স্কোপ আছে কাৰণ যিখিনি মেডিচিনেল প্লেন হয় নৰ্থ ইষ্টৰ সেইখিনি ৱৰ্ল্ডত কি হৈছে ৱৰ্ল্ডৰ 1000 স্পেচিছৰ মেইন স্পেচিছৰ 600 স্পেচিছ নৰ্থ ইষ্টত পায় গতিকে ইয়াতে কি হৈছে আমি ৱৰ্ল্ড লেভেলত আমাৰ যিখিনি মেডিচিনেল হাব মেডিচিনেল প্লেণ্টেশ্যন সেইখিনি আমি ৱৰ্ল্ড লেভেললৈ লৈ যোৱা এটা সুবিধা পাওঁ গতিকে এই সুবিধাখিনি এই মিনিষ্ট্ৰীটোৰ পৰা হেৰুৱাইছে আৰু জাহাজ আৰু যিটো দপ্তৰৰ মন্ত্ৰীৰ কথা কৈছে এইটো ইণ্টাৰনেশ্যনেল লেভেলত তেখেত এটা এক্সট্ৰা অৰ্ডিনেৰী যাব কিন্তু তাতো এটা কথা আছে মই আজি ক'ব লাগিব আপোনালোকে যিটো শ্ৰীলংকাত হাম্বনটোটা যিটো পৰ্ট ডেভেলপ কৰিলে চাইনাই এইটো সময়ত ইণ্ডিয়া ক'ত বহি আছিলে আপোনাৰ নেক্সট কোকো আইলেণ্ডত যিটো পৰ্ট ডেভেলপ কৰিলে ম্যানমাৰৰ কাষত যিটো কোকো আইলেণ্ড আছে তাত যিটো পৰ্ট ডেভেলপ কৰিলে তাত সেই সময়ত চৰকাৰ ক'ত বহি আছিলে বাংলাদেশতো অলৰেডি শ্ৰীলংকাই এটা পৰ্ট ডেভেলপ কৰিছে তাৰপিছত মই চাইনাই কৈছে বাংলাদেশত আৰু আটাইতকৈ ডাঙৰ কথা হৈছে সোমালিয়া হৈছে গাল্ফ অফ এডেনত যদি গোটেই তেলবোৰ আহে ইউৰোপৰ লগত যোগাযোগ হয় তাত আমি এটা পৰ্ট ডেভেলপ কৰিব পৰা নাই কিন্তু আমাৰ চাবা পৰ্টটো এইকাৰণেই দৰকাৰ হৈ গৈছে যে আমি এতিয়া ৰাছিয়াৰ লগত আমি তেলৰ হেৰি কৰিছোঁ কিন্তু এই চৰকাৰখনৰ সেইকেইটাও দায়িত্ব আছিলে কাৰণ আমাৰ ছাৰাউণ্ডিং আজি চাওক সেইকাৰণে ডিপ্ল'মেচি মোদীয়ে এইবাৰ লৈ আনিছে কি কাৰণে লৈ আনিছে যে এই আমাৰ ওচৰ ৰাজ্য বাংলাদেশ আমাৰ মালদ্বীপ আমাৰ চিচিলিটো পৰ্ট ডেভেলপ কৰিছে অলৰেডি একচুৱেলি চিচিলি কথা কৈছোঁ চিচিলি আপোনাৰ ইণ্ডিয়ান ওচৰত এটা সৰু আইলেণ্ড কিন্তু চিচিলি যিটো ষ্ট্ৰেটেজিক গুৰুত্বপূৰ্ণ সেইটো ৱৰ্ল্ডত আটাইতকৈ বেছি কিন্তু আমি তাত পৰ্ট এটা ডেভেলপ কৰিব পৰা নাই কিন্তু এতিয়া চাওক আপুনি কৈছে ইনলেণ্ড ৱাটাৰ ডেভেলপ হ'ব আজিলৈকে আমাৰ ইয়াত কলিকতাৰ পৰা কিমান বস্তু জাহাজে আনিছে আপোনাক এটা কথা কওঁ জাহাজে যেতিয়া বস্তু আনে তাৰ কষ্টিং ৰেলৱে বা ৰোড শ্ব'তকৈ বহুত কম কিন্তু এই ডিপাৰ্টমেণ্টত আচল কথাটো আপুনি পাতাই নাই ব্ৰহ্মপুত্ৰখন খান্দাৰ কথা আছিল নহয় নাই সেইটো এটা কওঁ ৰ'ব এতিয়া ৱাটাৰৱেজে ড্ৰেজিং এটা কৰি থাকে কিন্তু ব্ৰহ্মপুত্ৰখন খান্দি দ কৰি দিয়া কথা গংগাভিলাৰ কথা কৈছোঁ কিন্তু বাংলাদেশ এতিয়াও এগ্ৰি নাই আপোনাক কথা কৈছোঁ ইণ্টাৰনেশ্যনেল যিটো লেভেলত আপুনি গোটেই ইণ্টাৰনেশ্যনেল টিটিবিলাক এগ্ৰিমেণ্টবিলাক চাব বাংলাদেশ এতিয়াও মুক্ত হস্তে সেইটো এটা জাষ্ট চলাই আছে বাংলাদেশ এতিয়াও কি হৈছে চাইনা ইনফ্লুৱেঞ্চত গৈ আছে বাংলাদেশত যিমান পৰ্ট আপুনি এতিয়া সুন্দৰবনৰ তলেদি আমাৰ নাওখন এইখন আহিব লাগে এতিয়া সুন্দৰবনৰ 60% সুন্দৰবন কাৰ হাতত আছে বাংলাদেশে এটা কথা স্পষ্টকৈ কৈছে অসমলৈ জাহাজ চলাব মন আছে চলোৱা জাহাজ আমাৰ কোম্পানীয়ে দিব মানুহ আমাৰ কোম্পানী তোমালোকৰ মাল আমাৰ জাহাজত উঠোৱা আনানিয়া যি কৰা কৰি থাকা তোমালোকৰ জাহাজ নহ'ব গতিকে আমি বিহাৰৰ পৰা অনাৰ ক্ষেত্ৰতো বাংলাদেশত গৈছিলোঁ তাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলৰ সৈতে আমাৰ বৈঠক হৈছিল আৰু বাংলাদেশৰ যিটো সমসাময়িক যিটো ৰাজনৈতিক বাতাবৰণ সেই বাতাবৰণটো অত্যন্তভাৱে ভাৰত বিদ্বেষী আৰু তাৰে বিশেষভাৱে আপোনাৰ আৱামী লীগৰ চৰকাৰ বা তেওঁলোকৰ সমৰ্থকসকল ভাৰতৰ পক্ষে মানুহ যদিও আপোনাৰ খালেদা জিয়াৰ মানুহখিনি অৰ্থাৎ বিএনপিৰ মানুহখিনি অত্যন্তভাৱে ভাৰত বিদ্বেষী হৈছে এই ক্ষেত্ৰত এইবাৰৰ নিৰ্বাচনত দেখা গ'ল যে যদিও শেখ হাছিনা ক্ষমতাত আহিছে অহাবাৰলৈ কিন্তু নহ'ব তো ভাৰতে এই ক্ষেত্ৰত তেওঁলোকৰ ডিপ্ল'মেচি তেওঁলোকৰ বৈদেশিক বিভিন্ন চাল যি কৰিব পাৰি কৰি তাতে বাংলাদেশত কিন্তু কাম কৰাৰ প্ৰয়োজন আছে বাংলাদেশত যদি আমাৰ হাতৰ পৰা চাইনালৈ এনেকুৱাকৈ লাহে লাহে যদি খহি যায় তেওঁলোকে চাইনাই বা জাপানে বিভিন্ন ডাঙৰ কোম্পানীবিলাকৰ জৰিয়তে তাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে যিখিনি কাম বাংলাদেশত ইনভেষ্ট কৰি আছে সেইটো হিউজ গোটেই মেট্ৰ' ৰেল তেওঁলোকৰ পইচা বেছি আমাতকৈ তেওঁলোকৰ যিহেতু আমি 5 ট্ৰিলিয়ন সপোন দেখি থকাৰ সময়ত তেওঁলোকৰ বেছি মানে একজেক্টলি আপুনি যিটো কথা কৈছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বহুত ভাল মিনিষ্টাৰ
মই এইটো কথা কৈছোঁ ইয়াতে ক'ত আছে গম পাইছা ইয়াত 3টা মিনিষ্ট্ৰী জড়িত হৈ আছে এটা হৈছে ফৰেইন এফেয়াৰ্ছ মিনিষ্টাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ জড়িত আছে এটা হৈছে হোম মিনিষ্ট্ৰী জড়িত হৈ আছে এটা প্ৰাইম মিনিষ্টাৰ ইনভলভ আছে আৰু লগতে ইণ্ডাষ্ট্ৰিয়েল কমাৰ্চ ডাইৰেক্ট ইণ্ডাষ্ট্ৰিয়েল কমাৰ্চ ডাইৰেক্ট কৰোঁ বুলি ক'লে ইণ্ডাষ্ট্ৰিয়েল কমাৰ্চ ডাইৰেক্ট কাম কৰিব নোৱাৰে কিন্তু মই চাবাহাৰটোৰ পৰা এটা মই ভাল দেখোঁ কিয় কাৰণ আমি ইৰাণ পালোঁ ইৰাক পালোঁ আফগানিস্তান পালোঁ ডাঙৰ বজাৰ এখন আমিও পাই আছোঁ সেইটো এটা সুবিধা হ'ব যদি ভালকৈ কৰে অপটিমিষ্টিক কিন্তু কালাদান মাল্টি মডেল প্ৰজেক্টটো যদিও কংগ্ৰেছৰ দিনত সেই প্ৰজেক্টটো কৰা হৈছিল আৰু খুব ভাল প্ৰজেক্ট তাৰ পৰা আমি বেনিফিট ল'ব পৰা নাই সোণোৱাল ডাঙৰীয়াৰ দিনত সি এটা চেপ পালে কিন্তু তাৰ পৰা আমি বেনিফিট ল'ব পৰা নাই শিলাদিত্য দেৱ ডাঙৰীয়া কৈছে কিন্তু আমি এক্সটাৰ্নেল এফেয়াৰ্ছৰ পৰা আমি ঘৰেলৈ বিষয়লৈ আহিম এতিয়া কথাটো হ'ল কি সবকে সাথ সবকে বিকাশ যোনে মন্ত্ৰী হওক গোটেই ভাৰতবৰ্ষৰ উন্নয়ন কৰিব লাগিব মানে এটা দপ্তৰ পাইছে আৰু নিজৰ ৰাজ্যৰ উন্নয়ন কৰিব এটা ফৰ এক্সাম্পল এডুকেশ্যন মিনিষ্টাৰ তেওঁ কি এডুকেশ্যনৰ কি ডেভেলপ কৰিব তেওঁৰ নিজৰ ৰাজ্যত তেওঁতো গোটেই ভাৰতবৰ্ষৰ কাৰণে পলিচি বনাব এতিয়া ফৰ এক্সাম্পল আগতে পি কে থুংগন ডাঙৰীয়া মন্ত্ৰী আছিলে অৰুণাচলৰ পৰা আমাৰ ষ্টিল মিনিষ্টাৰ আছিলে সন্তোষ মোহন দেৱ ডাঙৰীয়া আমাৰ বি কে হেণ্ডিক আছিলে মিনিষ্টাৰ তো তেওঁলোকৰ সময়তে কি তেওঁলোকে ৰাজ্যৰ কিবা কৰিব পাৰিছে জানো তো সেইটো কথা নহয় কথা হৈছে ষ্টিল মিনিষ্টাৰ যে খালি ষ্টিল ইণ্ডাষ্ট্ৰী লৈ আহি যাব অসমত হা তাৰপিছত আপোনাৰ বি কে হেণ্ডিক ডাঙৰীয়া আপোনাৰ মাইন্স মিনিষ্টাৰ আছিলে আমাৰ মাইন্সৰ কি আছে একো নাই তেনেকুৱা এইটো কোনো কথা নহয় কথা হৈছে সবকে সাথ সবকে বিকাশ সব মন্ত্ৰীয়ে সব ৰাজ্যতে কাম কৰিব লাগিব আৰু উন্নয়ন সেই প্ৰকাৰে হ'ব লাগিব এণ্ড দেট ইজ দি বেচিছ দেট ইজ দি মন্ত্ৰা অফ মোদী গভৰ্ণমেণ্ট সেইকাৰণে আজি আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁ মন্ত্ৰী হৈছে তেওঁ শ্বিপিং লৈ পেলাই তেওঁ চাউথত কৰিব লাগিব তাৰ মাজে মাজে অসমক কিমান বেনিফিট দিব পাৰে আয়ুষটোত মই এটা সম্ভাৱনা দেখোঁ আপুনি আমাৰ অসমৰ খেতিয়কসকলৰ কাৰণে বৰ সুবিধা 1 কিলোগ্ৰাম গিলৈ গছৰ পাত আমি সুগুনিলতা অমৰলতা বুলি কওঁ 1600 টকাত বিক্ৰী হয় মানে বাঁহতলিত গৈ গছ জংঘলে চংঘলে গছজোপা আমাৰ চাৰ্টিফাইড ভাল পুলি এটা আনি লগাব লাগে নিজে নিজে হয় একো প্ৰতিপালো কৰিব নালাগে গতিকে 1600 টকা কেজিকে বিক্ৰী হয় আমাৰ আজি সকলোৱে জানে এল'ভেৰা এইবোৰ বিক্ৰী হয় বিভিন্ন ধৰণৰ মেডিচিনেল প্লেণ্ট আছে যি মন্ত্ৰীয়ে নহওক আমাৰ কাৰণে আমাৰ পৰা কিনি আমাক এটা পৰিৱেশ কৰিব লাগে ভাল হয় আমি সকলো ফালে বিপদত আছোঁতো আমি চৰ্চা কৰিম এটা চমু বিৰতিৰ পিছত আৰু আমি আৰ পি শৰ্মা ডাঙৰীয়া ওচৰলৈ যাম আমি এই মুহূৰ্তত লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি